প্ৰত্যেকজন মানুহৰ লগতে প্ৰেম হয় আৰু সেই ভালপোৱা যদি চিৰস্থায়ী হয় তেতিয়া আচলতে জীয়াই থাকিয়েই বেলেগ এটা আনন্দ লাগে। কিন্তু কিছুমানৰ সেই ভালপোৱা আধাতে মৰহি যায় আৰু সেই ভালপোৱা আচলতে আধৰুৱা ভালপোৱা হিচাপে নাম পায়। নমস্কাৰ, মই পাপু আৰু আপোনালোকে চাই আছে লাভ ষ্টৰী উইথ পাপু। আৰু আজি আচলতে মোৰ লগত হোৱা এটা সঁচা লাভ ষ্টৰী আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মোৰ ঘৰৰ ওচৰতে থকা মোৰ এটা লগৰ ল'ৰাই মোক শিৱসাগৰ চেপনত থকা এখন বিয়ালৈ লগ ধৰিলে। মই আচলতে বহুতো যাবলৈ মন কৰা নাছিলোঁ, কিন্তু সি আচলতে বেছিকৈ লগ ধৰাত তাৰ কথা মই শুনিব লগা হৈ মই বিয়াখনলৈ গ'লোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 120 কিলোমিটাৰ আঁতৰত থকা শিৱসাগৰ বিয়াখনলৈ আমাৰ যাওঁতেই বাইকত প্ৰায় 2 ঘণ্টাতকৈও বেছি সময় লাগিলে। আৰু বিয়াখনত গৈ প্ৰায় এঘণ্টামান বহাৰ পিছত মোৰ এজনী ছোৱালী চকুত পৰিলে। ছোৱালীজনীয়ে এযোৰ ধুনীয়া সাজপাৰ পিন্ধি আছিলে আৰু তাই আচলতে মোক এবাৰমান চাইছিলে, যদিও মই তাইৰ এইফালে আচলতে চোৱা নাছিলোঁ। আৰু অলপ পাছত দেখিলোঁ যে ছোৱালীজনী আচলতে মোৰ ফালে চাই আছে আৰু ময়ো আচলতে তাইক লাইন মৰা আৰম্ভ কৰি দিলোঁ। কিন্তু মোৰ লগৰটোৱে এতিয়ালৈকে কথাটো একোৱেই আচলতে গম পোৱা নাছিলে। সেইদিনাখন ৰাতি আমি ইমান যেতিয়া দূৰৰ পৰা গৈছোঁ, আমি সেইদিনাখন ৰাতি আচলতে ঘৰলৈ উভতি নাহিলোঁ। সেই বিয়াখনতে আমি থাকিলোঁ। সেই বিয়াখনতে আচলতে থাকোঁতে ৰাতিলৈ সেই ছোৱালীজনীৰ লগত মোৰ চিনাকি হ'ল। ছোৱালীজনী মই মাতিলোঁ, তাই মোক নাম্বাৰটো দিলে আৰু ময়ো আচলতে তাইৰ লগত মোৰ নাম্বাৰটো শ্বেয়াৰ কৰিলোঁ। আৰু এনেকৈ আচলতে বিয়া ঘৰৰ পৰাই ইটোৱে সিটোক SMS দিবলৈ আৰম্ভ কৰি দিলোঁ। আৰু তেনেকৈ ঠিক ৰাতি 12টা বজাত যেতিয়া আচলতে বিয়াখন আদায় হ'ব হৈছে আৰু তেতিয়া মানে ছোৱালীজনীয়ে আমাক এনেকৈ সুধিলে যে দাদা, আপোনালোকেতো শুবলৈ বিচনা পোৱা নাই, আমাৰ ঘৰলৈকে যাওঁ ব'লক। চ' আমি তাইৰ কথা মতে সিহঁতৰ ঘৰলৈকে আমি গ'লোঁ। আচলতে সিদিনা ৰাতি থকাৰ পিছত ৰাতিপুৱা যেতিয়া আমি শুই উঠি ঘৰলৈ আচলতে যাবলৈ মানে ওলাইছিলোঁ, তেতিয়া আচলতে ছোৱালীজনীয়ে আমাক হাক দিলে যে প্লিজ আজি আপোনালোক থাকি যাওক, ইমান যেতিয়া আঁতৰৰ পৰা আহিছে। আৰু তাই আচলতে আমি কথা ৰাখিবলৈ গৈ সিদিনাখন আমি তাত থাকিবলগীয়া হ'ল। আৰু লগৰটো আচলতে তাৰ অকণমান গাৰ অসুখ কাৰণে সি আচলতে ঘৰতে অকণমান থাকিম বুলি ক'লে, কিন্তু মোক ছোৱালীজনীয়ে অকণমান আঁতৰলৈ আচলতে লগ ধৰিলে যে অকণমান আঁতৰৰ পৰা আমি ফুৰি আহোঁগৈ ব'লক। আৰু মই আচলতে তাইৰ লগত ফুৰিবলৈ গ'লোঁ। আৰু এনেকৈ অলপ অলপ আমাৰ আচলতে প্ৰেমৰ আদান প্ৰদান আৰম্ভ হ'ল। আৰু তাইৰ লগত আমি ফুৰি কৰি আহি আবেলি যেতিয়া মই ঘৰত পালোহি, আচলতে তেতিয়ালৈকে তাইৰ লগত মোৰ বহুতেই আচলতে সম্পৰ্ক হ'ল। আৰু পাছদিনাখন যেতিয়া আমি ঘৰলৈ আহিবলৈ ওলাইছোঁ, তাই আচলতে মোক সাৱটি ধৰি বহুত আচলতে কান্দিছিলে আৰু কৈছে যে প্লিজ আকৌ আহিবা এদিন। মোৰ আচলতে অকণমান বেয়া লাগিছিলে। মাত্ৰ 2 দিনৰ চিনাকি আছিলে আৰু সেই আচলতে 2 দিনৰ চিনাকিতে আমাৰ মাজত ভালপোৱা আৰম্ভ হৈছিলে। তাৰপিছত যেতিয়া ঘৰলৈ আহিলোঁ, তাই আচলতে মোলৈ ফোন কৰি থাকে, SMS কৰি থাকে। কিন্তু আজি বিয়াখনৰ পৰা অহা আজি প্ৰায় 10 দিনেই হ'ল। তাইলৈ কালি মই আচলতে ফোন কৰি আছোঁ, কিন্তু তাই ফোনটো ৰিচিভ কৰা নাই। আৰু তাইক আচলতে বহুতবাৰ ফোন কৰাৰ পিছতো তাইৰ ফোনটো মই আজিলৈকে লগাব পৰা নাই। তাইৰ ফোনটো আচলতে কিয় ছুইচ অফ কৰি থৈছে বা তাই আচলতে মোক কিয় এনেকুৱা কৰিছে, আজিও আচলতে মই কথাটো বুজা নাই। মনটো বন্ধুসকল বহুত বেয়া লাগিছে, কাৰণ তাইৰ প্ৰতি মোৰ ভালপোৱা আৰম্ভ হৈছিলহে মাত্ৰ, কিন্তু তাই আচলতে এনেকুৱাতে মোক মনৰ মাজৰ পৰা উলিয়াই দিলে। আচলতে নকওঁ মনৰ মাজৰ পৰা উলিয়াই দিলে বুলি, এতিয়াও তাইৰ ফোন আহিব পাৰে আৰু তাই আচলতে অপেক্ষাত মই এতিয়াও আছোঁ। প্লিজ যদি তুমি এইটো ভিডিঅ' চাই আছা, প্লিজ মোলৈ এবাৰ হ'লেও এটা ফোন কৰা। নিশ্চয় বন্ধুসকল, মোৰ আপোনালোকে আচলতে লাভ ষ্টৰিটো শুনিলে
চাওক আচলতে লাভ ষ্টৰী বুলি নকওঁ, আচলতে মাত্ৰ 10 দিন মানুহে আচলতে ভাল পোৱা হৈছে, কিন্তু সেই আচলতে ভাল পোৱাতে কি হৈ গৈছিল মই নাজানো। এতিয়াও আচলতে তাইলৈ মোৰ আচলতে বৰকৈ মনত পৰে, কিন্তু তাই আচলতে আজিও ফোন কৰা নাই মোলৈ। কি হৈছে বাৰু মই গম নাপাওঁ, কিন্তু মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ যাতে এইটো ভিডিঅ' বহুত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে তাইৰ ওচৰত পাইগৈ। আৰু এটা কথা মই গম পালেই হ'ল যে তাই মোকনো কিয় আচলতে এভইড কৰি আছে, কিয়নো তাই মোৰ পৰা আঁতৰি যাব খুজিছে, সেই কথাটো আচলতে যদি মই জানো আচলতে মোৰ মনটো অকণমান শান্তি পাম। প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।